हेलो एभ्रिवान मैं हेमंत शइकिया आपनालोকক अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই দেখুৱাম আপোনালোকৰ ঘৰত যদি সিলিং ফেন বেয়া হলে আপোনালোকে কেনেকৈ চেক কৰিব পাৰি কেনেকৈ ভাল কৰিব পাৰি আৰু কেপাচিটৰ যদি বেয়া হৈছে কেপাচিটৰ কেনেকৈ চেক কৰিব পাৰি সকলোখিনি দেখুৱাম গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো এখন ফেন ভাল হৈছে নে বেয়া হৈছে টেষ্ট কৰিবৰ বাবে প্ৰথমে আমাক লাগিব এটা মাল্টিমিটাৰ নতুবা মাল্টিমিটাৰ নহলেও হ'ব এটা টেষ্ট ল্যাম্প লাগিব এই টেষ্ট ল্যাম্পটো বেলেগ একো জটিল বস্তু নহয় এই বাল্বলে যি দুডাল ওয়্যাৰ গৈছে এই দুডাল ওয়্যাৰৰ এডাল ওয়্যাৰ এনেকৈ কাটি থোৱা হৈছে এনেকৈ চিঙি থোৱা হৈ আছে এইটো বস্তুটো সব এনেকৈ ইয়াত টাচ কৰাৰ লগে লগে লাইটটো জ্বলি গ'ল ওয়্যাৰ দিলে অফ হৈ গ'ল এইটোৱে বস্তুটো এখন ফেন ভাল বেয়া টেষ্ট কৰিবৰ বাবে ইয়াৰ কানেকশ্যন গিটা প্ৰথমে খুলি লম এনেদৰে মই ফেনৰ কানেকশ্যন গিডাল খুলি ললো এই ভিতৰৰ পৰা তিনিডাল ওয়্যাৰ আহিছে ফেনৰ আৰু এই দুডাল হৈ গ'ল কেপাচিটৰ এতিয়া আমি টেষ্ট ল্যাম্পৰ প্লাগটো বৰ্ডত লগাই লম আৰু সুইচ অন কৰি দিম আৰু এফালে কানেকশ্যন দিয়াৰ লগে লগে লাইটটো জ্বলি উঠে এটো আমি টেষ্ট কৰিম এতিয়া প্ৰথমে আমি টেষ্ট কৰিম কেপাচিটৰ কাৰেন্ট দিয়াৰ লগে লগে কেপাচিটৰটো চাৰ্জ হৈ যায় আমি কাৰেন্ট পাছ কৰি দিছো ইয়াত কাৰেন্ট পাছ কৰাৰ লগে লগে সম্পূৰ্ণ চাৰ্জ হৈ পৰিব চাৰ্জ হৈ যোৱাৰ পিছত আমি এক স্পাৰ্ক কৰাব লাগিব এই কেপাচিটৰ দুইটা মই এনেকৈ লগাই দিব লাগিব দেখিছে এটো কোনো স্পাৰ্ক কৰা নাই স্পাৰ্ক কৰিলে গম পাম যে এই কেপাচিটৰটো ভাল হৈছে আৰু স্পাৰ্ক নকৰিলে কেপাচিটৰটো ভাল হৈ থকা নাই पहिला নতুন কেপাচিটৰ কেনেকৈ চেক কৰে ডিজিটাল টেষ্ট ল্যাম্প ওয়্যাৰডাল আহিছে এফালে আমি কেপাচিটৰ এনেকৈ কাৰেন্ট দি দিলোঁ দি দিয়াৰ লগে লগে কাৰেন্টটো ইয়াত ষ্টপ হৈ গ'ল এইটো মানে চাৰ্জ হৈ গ'ল তাৰপিছতে ইয়াক আমি স্পাৰ্ক কৰাব লাগিব কেপাচিটৰ দুইটা মই এনেকৈ লগাই দিব লাগিব লগাই দিয়াৰ লগে লগে স্পাৰ্ক হ'ব স্পাৰ্ক কৰিলে আমি গম পাম যে কেপাচিটৰটো ভাল হৈ আছে এতিয়া মই টেষ্ট কৰিম ফেনৰ ভিতৰৰ পৰা অহা ওয়্যাৰকেইডাল সব কাৰেন্ট দিয়াৰ লগে লগে লাইটটো জ্বলা নাই মানে ভিতৰত বেয়া আছে এফালে অন্য দুডাল ওয়্যাৰত এনেকৈ দি পেলাই টেষ্ট কৰিম চাওক লাইটটো জ্বলা নাই যেহেতু আমাৰ কাৰেন্টটো শো কৰা নাই সেইবাবে আমি ফেনখন ভিতৰত ফেনখন বেয়া হৈছে কাৰেন্টৰ কানেকশ্যনে ছিগিছে নে কইলটো বেয়া হৈছে নে আমি চেক কৰিবলৈ প্ৰথমতে ফেনখন আমি খুলিব লাগিব খোলাৰ আগত প্ৰথমে আমি কানেক্টৰটো খুলি ল'ম কানেক্টৰটো খুলি ললো এতিয়া এই নট তিনিটা এই অকলহেকে থাকে যে নট কিটা এটা খুলি দিলে ফেনখন খুলখাই পৰিব ঢাকনিখন খোলাৰ আগত ওয়্যাৰ কিটা লেফলে পাছ কৰি লবলৈ পাম দেখা গৈছে যে কইলটো কতো জ্বলা নাই সেইবাবে আমি ভাবিছো কি কইলটো কোনো বেয়া হোৱা নাই ইয়াৰ যিকিটা কানেকশ্যন আছে কানেকশ্যনতে কোৱাত মিছ হৈছে মানে কানেকশ্যন কিটা ভালকে পোৱা নাই সেইবাবে ফেনখন বেয়া আছে হেবুলি আমি ভাবিছো এতিয়া আমি টেষ্ট কৰিম টেষ্ট কৰিলে গম পাই যাম আমি অলপ সাৱধানে খুলিব লাগিব যাতে কইলৰ তাৰবোৰ নিছিগে নিছিগু কেনেকৈ আছে কানেকশ্যন এই কানেকশ্যনটো আমি খুলিব লাগিব ইয়াত দেখিছে এডাল মিছ হৈছে কানেকশ্যন নাই চিগা এডাল চাওঁচোন এডাল কি হৈছে এই ওয়্যাৰবোৰ যিহেতু বেয়া হৈছে সেইটো কাটি পেলাব লাগিব আমি উঠিছে খাৰ উঠি গ'ল কানেকশ্যনত এখন ফেনত দুটা ৰাউণ্ড কইল থাকে এটো হৈ গ'ল সৰু যেটো ৰাউণ্ড দেখিছে হেতু হৈ গ'ল ষ্টাৰ্টিং কইল আৰু ডাঙৰ যেটো ৰাউণ্ড দেখিছে হেতু হ'ল ৰানিং কইল প্ৰতিটো কইলৰ পৰা দুডাল পইণ্ট লাই ষ্টাৰ্টিং কইলৰ দুটা কানেকশ্যন আৰু এটো ৰানিং কইলৰ দুটা কানেকশ্যন আৰু ডাঙি দিলে কইলটো এনেকুৱা লাই এটো হ'ল কইলটো তলফালে এটা বিৰিং থাকে এডাল স্প্ৰিং থাকে যাতে স্প্ৰিংডালে দাঙি থাকে যাতে ফেনখন ধুনীয়াকৈ ঘূৰিব পাৰে বিৰিংটোৰ ওপৰত এনেকুৱা বিৰিংটো যেহেতু ঠিকই আছে বিৰিংটো আমাৰ কাম কৰিবলগীয়া নাই
এতিয়া আমি টেষ্ট কৰিম প্ৰথম ৰাউণ্ডটো, মানে ৰানিং কইলটো। লাইটটো জ্বলিছে, ইয়াত ভাইব্ৰেশ্যন হৈছে, মানে প্ৰথম ৰাউণ্ডটো কইলটো ঠিক আছে। তাৰপিছত টেষ্ট কৰিম পিছৰ ৰাউণ্ডৰ কইলটো, মানে ষ্টাৰ্টিং কইলটো। লাইটটো জ্বলিছে আৰু কইলটো ভাইব্ৰেশ্যন কৰিছে, তেতিয়া আমি গম পালোঁ যে ফেনৰ কইলটো ঠিক আছে। এতিয়া আমি কানেকশ্যনকেইটা ভালকৈ কৰি দিলে ফেনখন ভাল হৈ পৰিব। এই কইলৰ তাঁৰবোৰ ৱাৰ কানেকশ্যন কৰাৰ আগত অকণমান ইয়াত ইনচুলেশ্যন কভাৰ অকণমান কভাৰ থাকে, সেই কভাৰবিলাক অকণমান মই ব্লেড দি অকণমান চাফ কৰি ল'ম, নহ'লে কাৰেণ্ট পাছ নহ'ব। এনেকৈ দুটা কমন কৰিম, এই দুটা ষ্টাৰ্টিং আৰু ৰানিং কইলৰ কানেকশ্যন দুটা কমন কৰিম। এইটো এটা কেপাচিটৰ দিম, এইটো এটা ফেজ দিম, এইটো নিউট্ৰেল দিম, এইটো এটা কেপাচিটৰ কানেকশ্যন দিম। ফেনৰ কইলত যে আমি ৱাৰকেইডাল কানেকশ্যন কৰিলোঁ, সেই কানেকশ্যন কৰাৰ পিছত কাৰেণ্ট পাছ হৈছে নাই আমি এতিয়া টেষ্ট কৰিম। এইটো মই টেষ্ট লেম্পটো টেষ্ট কৰি চাইছোঁ। তাৰপিছত এতিয়া আমি ৱাৰকেইডাল টেষ্ট কৰিম। দেখিছে লাইটটো অকণমানকৈ জ্বলিছে আৰু কইলত চাউণ্ড আহিছে কুকুকৈ। তাৰপিছত আৰু ইডাল ৱাৰো টেষ্ট কৰিম। এই লাইটটো জ্বলিছে আৰু কইলতো চাউণ্ড আহিছে, মানে কানেকশ্যনটো আমাৰ সঠিকভাৱে হৈছে, ঠিকে আছে। এতিয়া আমি এই জইণ্টকেইটাত চল্ডাৰিং কৰি দিম। তাৰ বাবে মই চল্ডাৰিং আইৰণ গৰম কৰি থৈছোঁ এডাল। ইয়াতে আমি ৰাং লগাব লাগিব, ৰাং লগাই জ্বালাই কৰি দিম, তেতিয়া মানে ভৱিষ্যতে ই এৰাই নাযায় আৰু। এনেদৰে মই চল্ডাৰিং কৰি ল'লোঁ। ৱাৰকেইডাল জইন কৰাৰ পিছত এই পইণ্টকেইটা যাতে ক'তো লাগি শ্বৰ্ট নহয়, তাৰ বাবে আমি এনেকুৱা ইনচুলেশ্যন কভাৰ ভৰাই দিব লাগিব। ৱাৰকেইডালত সোমাই দিম যাতে ক'তো কানেকশ্যনকেইটা লাগি পেলাই শ্বৰ্ট নহয়। এনেকৈ ৱাৰত আমি সোমোৱাই দিব লাগিব। এনেকৈ পাইপতো এটা বস্তু প্লাষ্টিকৰ, এনেকৈ ইয়াত সোমাই দিম। কইলৰ জইনটো এনেকৈ ৱাৰৰ জইনটো এনেকৈ লুকাই যাব, ওলাই নাথাকে আৰু। এনেদৰে আমি কানেকশ্যনকেইটা কৰি ল'লোঁ। ইয়াত আমি এইকেইটা বান্ধিব লাগিব এনেকৈ টাইটকৈ, আৰু এটা ডাঙৰ ইনচুলেশ্যনৰ কভাৰ আছিলে, সেইটো আমি লগাই দিওঁ। য'ত লগাই দিছোঁ, এতিয়া ইয়াত আমি কটন সূতা দি এনেকৈ বান্ধি দিব লাগিব টাইটকৈ। নাইলন দিলে নহ'ব, নাইলন দিলে জ্বলি যায়, সেইবাবে আমি কটন ব্যৱহাৰ কৰিম। কানেকশ্যনটো কমপ্লিট হৈ যোৱাৰ পিছত এতিয়া আমি ৱাৰডাল এই ফুটাটোদি ভৰাই এইফালে উলিয়াব লাগিব। এনেদৰে ৱাৰকেইডাল পাছ কৰি লোৱাৰ পিছত আমি এতিয়া ঢাকনি লগাই ফেনখন বন্ধ কৰিম। বন্ধ কৰি লৈ ইয়াত এটা নট দি টাইট কৰিব লাগিব। এতিয়া আমি নট লগাই টাইট কৰিম। ঢাকনি লগাই হোৱাৰ পিছত এতিয়া লগাম আমি কানেক্টৰ। এইটো কানেক্টত নেকি ৱাৰকেইডাল কানেকশ্যন হৈ থাকে। আৰু এতিয়া মই দেখুৱাম কেপাচিটৰ কেনেকৈ কানেকশ্যন কৰে। কেপাচিটৰটো প্ৰথমতে ফ্ৰেমটো তেনেকৈ লগাই লৈছোঁ। তাৰপিছতে ভিতৰত যিহেতু কেপাচিটৰ কানেকশ্যন আছিলে সেউজীয়াডালত ষ্টাৰ্টিং কইলৰ যিডাল কানেকশ্যন আছিলে তাত আমি কেপাচিটৰ কানেকশ্যনডাল দি দিম। আৰু ষ্টাৰ্টিং কইল আৰু ৰানিং কইলৰ যিডাল কানেকশ্যন আছিলে সেইডাল এক্সট্ৰাকৈ ৰাখিম, সেইডাল কেপাচিটৰত নাহে। আৰু যিডাল
ৰানিং কইলৰ যিডাল অকলশৰীয়াকৈ কানেকশ্যন কৰিছিলোঁ সেইডালত আমি কেপাচিটৰ কানেকশ্যন কৰি দিম। এনেকৈ আমি জইন কৰি দিলোঁ। সেউজীয়াডাল আছে আপোনাৰ ষ্টাৰ্টিং কইলত আৰু এই কোলাডাল আছে ষ্টাৰ্টিং ৰানিং, দুইটা কমনত আছে। আৰু নীলাডাল আছে ৰানিং কইলত। এই ৰানিং কইলত এটা কেপাচিটৰ কানেকশ্যন পৰিছে আৰু এটা পৰিছে ষ্টাৰ্টিং কইলত এটা কেপাচিটৰ কানেকশ্যন পৰিছে। আৰু আমি এতিয়া কাৰেণ্ট ছাপ্লাই কৰিম নীলা ৱাৰডালত, মানে ৰানিং কইলত আমি কাৰেণ্ট ছাপ্লাই কৰিম। ইফালে কোলা ৱাৰডাল হৈছে ষ্টাৰ্টিং আৰু ৰানিং যিডাল কমন আছে তাত আমি কাৰেণ্ট ছাপ্লাই কৰিম। ঠিক আছে, ফেনখন ঘূৰিবলৈ আৰম্ভ কৰিছে। ফেন ভাল হৈ গ'ল আমাৰ।